অযোধ্যাত দেশৰ সৰ্ববৃহৎ মছজিদ নিৰ্মাণ হ'বলৈ গৈ আছে। তাজমহলৰ সৌন্দৰ্যকো কৰিব অতিক্ৰম। ৰাম মন্দিৰৰ পাছতেই অযোধ্যাত হ'বলৈ গৈ আছে ভাৰতৰ আটাইতকৈ ধুনীয়া মছজিদ। থাকিব 500 বিচনাযুক্ত চিকিৎসালয়ো। তাজমহলৰ সৌন্দৰ্যকো কৰিব অতিক্ৰম। অযোধ্যাত নিৰ্মাণ হ'বলগীয়া মহম্মদ বিন আব্দুল্লাহ মছজিদ সম্পৰ্কে এক নতুন তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে যে এই নতুন মছজিদটোৰ আধাৰশিলা কাবাৰ ইমামৰ দ্বাৰা স্থাপন কৰা হ'ব। উল্লেখ্য যে এই মছজিদটো অযোধ্যাৰ পৰা 50 কিলোমিটাৰ দূৰৈত ধাননিপুৰত নিৰ্মাণ কৰা হ'ব। 2019 চনৰ 9 নৱেম্বৰত দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্ত অনুসৰি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। একে সময়তে অযোধ্যাৰ পৰা 25 কিলোমিটাৰ দূৰৈত ধানিপুৰত মছজিদ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতাও এতিয়া অসম্পূৰ্ণ হৈ আছে। আনহাতে মছজিদৰ আৰ্হিত কিছু পৰিৱৰ্তন কৰি শীঘ্ৰেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে আলোচনা পূৰ্ণগতিত চলি আছে। অযোধ্যাৰ ধানিপুৰত নিৰ্মাণ হ'বলগীয়া মছজিদ মহম্মদ বিন আব্দুল্লাৰ আধাৰশিলা ইমাম হাৰাম বা মক্কাৰ কাবাত পবিত্ৰ মছজিদত নামাজ পঢ়োৱা ইমামৰ দ্বাৰা স্থাপন কৰা হ'ব। তথা মহম্মদ বিন আব্দুল্লাহ মছজিদ উন্নয়ন সমিতিৰ সভাপতি হাজী আৰাফাত শ্বেখে কয় যে অযোধ্যাৰ নতুন মছজিদটোত বিশ্বৰ সৰ্ববৃহৎ কোৰানো থাকিব। ই 21 ফুট ওখ আৰু 36 ফুট বহল হ'ব। উল্লেখ্য যে দেশৰ সকলো মছজিদৰ একত্ৰিত সংগঠন অল ইণ্ডিয়া ৰাবতা মছজিদে AIRM উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাৰ ধানিপুৰত প্ৰস্তাৱিত মছজিদটোক নবীৰ নামেৰে মহম্মদ বিন আব্দুল্লাহ মছজিদ নাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হাজী আৰাফাত শ্বেখে কয় যে 2019 চনৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত আবণ্টিত স্থানত নিৰ্মাণ হ'বলগীয়া নতুন মছজিদটো ভাৰতৰ সৰ্ববৃহৎ মছজিদ হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। হাজী আৰাফাত শ্বেখৰ মতে 5000 পুৰুষ আৰু 4000 মহিলাকে ধৰি 9000 ভক্তই এই মছজিদত একেলগে প্ৰাৰ্থনা কৰিব পাৰিব। সমগ্ৰ মছজিদ চৌহদত চিকিৎসা, শৈক্ষিক আৰু সামাজিক সুবিধা থাকিব। লগতে সমিতিৰ জৰিয়তে অতিৰিক্ত ভূমিও ক্ৰয় কৰা হ'ব। মছজিদ মহম্মদ বিন আব্দুল্লাহ উন্নয়ন সমিতিৰ সভাপতি হাজী আৰাফাত শ্বেখে কয়, মছজিদৰ উপৰি এই চৌহদত এখন কৰ্কট ৰোগৰ চিকিৎসালয়, বিদ্যালয় আৰু মহাবিদ্যালয়, এটা সংগ্ৰহালয় আৰু এটা পুথিভঁৰাল আৰু সম্পূৰ্ণ নিৰামিষ পাকঘৰ, য'ত দৰ্শনাৰ্থীসকলক বিনামূলীয়া খাদ্য পৰিৱেশন কৰা হ'ব। তেওঁ কয় যে এক মুখ্য আকৰ্ষণ হ'ব অজুখানা বা গা ধোৱা ঠাইৰ ওচৰত বিশাল একুৰিয়াম, য'ত পুৰুষ আৰু মহিলাৰ বাবে পৃথক শাখা থাকিব। আনহাতে শ্বেখে দাবী কৰে যে মছজিদটোৰ সৌন্দৰ্যই তাজমহলকো অতিক্ৰম কৰিব। তেওঁ কয় যে সন্ধিয়া পৰত নামাজৰ লগে লগে মছজিদৰ ফৰাবোৰ জীৱন্ত হৈ উঠিব। এই মছজিদটো তাজমহলতকৈও অধিক ধুনীয়া হ'ব আৰু সকলো ধৰ্মৰ মানুহে শান্তি আৰু সম্প্ৰীতিৰ বাবে এই স্মাৰকটো চাবলৈ আহিব। অৱশ্যে তেওঁলোকৰ সকলোৱে ইয়াত প্ৰাৰ্থনা কৰিব নোৱাৰিব। কিন্তু মছজিদ নিৰ্মাণ সম্পৰ্কীয় নথিপত্ৰৰ আনুষ্ঠানিকতা এতিয়াও সম্পূৰ্ণ হোৱা নাই। ইয়াৰ বিপৰীতে অযোধ্যাত বিশাল ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আনহাতে ভগৱান ৰামলালাৰ 22 জানুৱাৰীত তেওঁৰ নৱনিৰ্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হৈছে।